নমস্কাৰ। আমাৰ ট্ৰেইন হৈছে ৩টা ১২ বজাত আৰু এনেকৈ আমি অলৰেডি ৰেডি হৈ গৈছোঁ। কাপোৰ চাপোৰ অলৰেডি চব বস্তুৱে ঠিক হৈ গ'ল আৰু বেগখন ৰখাই থৈছিলোঁ মোৰ বিচনাৰ ওপৰত আৰু বেগখন এতিয়া লৈ যাত্ৰা আৰম্ভ হৈ যাব গুৱাহাটীৰ পিনে আৰু এনেকৈ লৈ হাতৰ পৰা বেগখন উঠাই ল'লোঁ মোৰ কান্ধত আৰু বাই বাই কৰিছোঁ, বাই বাই কৰি উঠি গ'লোঁ মোৰ বাইকত আৰু এনেকৈ গৈ গৈ পাই গ'লোঁ আমি তিনিআলি আৰু মোৰ ঘৰৰ পৰা কামপুৰ ষ্টেচনৰ ডিষ্টেঞ্চ হৈছে মাত্ৰ 13 কিলোমিটাৰ। এনেকৈ বাইকৰ পিছত বহি বহি গৈ আছোঁ মই ষ্টেচনত। আমাৰ ট্ৰেইন আছে 3টা 2 বজাত আৰু এনেকৈ প্ৰকৃতি সৌন্দৰ্য মনোমোহা দৃশ্য উপভোগ কৰি কৰি গৈ আছোঁ সপোন ঘৰখন এৰি গুৱাহাটীলৈ কিবা এটা কামৰ উদ্দেশ্য আৰু আহি পাই গ'লোঁ এইবাৰ কামপুৰ অভাৰব্ৰিজ আৰু কিছু সময় যোৱাৰ পিছতে পাই গ'লোঁ ষ্টেচন আৰু অপেক্ষা মাত্ৰ ট্ৰেইনৰ বাবে, যিহেতু আমাৰ ট্ৰেইন আছিলে 3টা 12 আৰু 10 মিনিট লেট কৰিছে। 3টা 26 আহি পাব আমাৰ ট্ৰেইন আৰু চাওঁতে চাওঁতে আহি পালেহি আমাৰ ট্ৰেইন আৰু ইয়াত উঠি গ'লোঁ মই ট্ৰেইনত উঠি ভাবিছোঁ যে ছিট পাম বুলি, কিন্তু দেওবাৰত এনেকুৱা ভিৰ লাগে মই নিজেও কেতিয়াও গম পোৱা নাই, কেতিয়াবা দেখা নাই এনেকুৱা ভিৰ। তাৰপিছত চাওঁ কেনেকুৱাকৈ মোৰ বেগটো ৰখাইছোঁ আৰু বেগটো ৰখাই এনেকুৱা অপেক্ষা কৰি আছোঁ ছিটৰ বাবে। কিছু সময় ৰখাৰ পিছত আৰু পাই গ'লোঁ হঠাৎকৈ কোনোবাই উঠি গ'ল ছিটৰ পৰা আৰু ছিটখনত বহি গ'লোঁ আৰু ইয়াৰ উইণ্ড' ছিটত বহি বহি প্ৰকৃতিক সৌন্দৰ্য ভিউ অনুভৱ কৰি কৰি গৈ আছোঁ গুৱাহাটী আৰু কিছু সময় যোৱাৰ পিছতে হৈ গ'ল সন্ধিয়া, যিহেতু আমাৰ ট্ৰেইনটো আছিলে বিয়লি বজাত 3টা 12 বজাত ট্ৰেইনটো এৰিছে, 26 ট্ৰেইনটো এৰিছে আৰু এয়া দৃশ্য উপভোগ কৰি কৰি আৰু হাল্লা বিল্লা ঘূৰি শুনি গৈ আছোঁ আমি গুৱাহাটীৰ পিনে। বহি থাকোঁতে থাকোঁতে হৈ গ'ল সন্ধিয়া ট্ৰেইনত আৰু যোৱাৰ পিছতে পাই গ'লোঁ আমি গুৱাহাটী ষ্টেচন আৰু এনেধৰণে লাহে লাহেকৈ সকলোৱে নামি আছে ট্ৰেইনৰ পৰা। মই বেগখন কান্ধত লৈ আৰু এনেকৈ গৈ নামি গৈছোঁ আৰু এয়া চাই আছোঁ চাৰিওপিনে সন্ধিয়া সন্ধিয়া আৰু এনেকৈ খোজকাঢ়ি যাব লাগিব আমাৰ আদাবাৰী। আমি যাব লাগিব পল্টন বজাৰৰ পৰা আমি তাৰপিছত বাছত উঠিম, বাছৰ পৰা উঠি আমি যাব লাগিব আমি আদাবাৰী, যিহেতু ইয়াৰ পৰা ডিষ্টেঞ্চ প্ৰায় 25 কিলোমিটাৰ কিমান হ'ব। ইয়াৰ ভাড়া লয় 25 টকা, পল্টন বজাৰৰ পৰা আদাবাৰী ভাড়া লয় 25 টকা আৰু ৰেলৱে ষ্টেচনত সকলোৱে চাওঁ আজি যেন ফাটা লাগিছে আৰু এনেকৈ খোজকাঢ়ি গৈ আছোঁ পল্টন বজাৰৰ পিনে আৰু খোজকাঢ়ি আহি পাই গ'লোঁ ইয়াৰ পল্টন বজাৰ, উঠি গ'লোঁ বাছত আৰু এনেধৰণৰ বহি বহি চাই আছোঁ আৰু গৈ আছোঁ আৰু ইয়াৰ পৰা ডিষ্টেঞ্চ প্ৰায় 20 কিলোমিটাৰ প্লাছ হ'ব। মোক ভাড়া লৈছে 25 টকা আৰু ইয়াৰ চাওঁতে চাওঁতে আহি পাই গ'লোঁ মই আদাবাৰী আৰু এনেকৈ জামে মছজিদৰ সন্মুখত মোক বাছখন ৰখাই দিলে আৰু ৰখোৱাৰ পিছতে আমি গৈ আছোঁ আমাৰ ৰুমৰ ফালে। 1 2 3 কৰি খোজকাঢ়ি উঠি গ'লোঁ 4 নম্বৰ ফ্ল'ৰত, যিহেতু আমাৰ ফ্ল'ৰ নাম্বাৰ 4। এনেকৈ আহি গৈ পাই গ'লোঁ আমাৰ ৰুম। চাওঁ কোনো নাই চাগে আমাৰ ৰুমত, সকলোৱে ওলাই গ'ল আৰু এনেকৈ দৰ্জাখন খুলি সোমাই গৈছোঁ এয়া ৰুমখনত। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।